মাহে ৰমজানত বিশেষকৈ তিনিটা আমল বেছি বেছিকৈ কৰিব। এই তিনিটা আমল যদি আপুনি পবিত্ৰ ৰমজানুল মুবাৰকত কৰিব পাৰে, আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। সকলো ধৰণৰ বালা মুসিবতৰ পৰা, সকলো ধৰণৰ সমস্যাৰ পৰা আল্লাহ ৰব্বুল আলামিন আপোনাক হেফাজত কৰিব। আল্লাহ তাআলা আপোনাৰ জীৱনত শান্তি দান কৰিব, পৰিয়ালত আয় উন্নতি হ'ব। আল্লাহ ৰব্বুল আলামিন জীৱনত শান্তিৰে ভৰপূৰ কৰি দিব, ইহকাল পৰকালত কামিয়াবি দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আল্লাহ ৰব্বুল আলামিন মাহে ৰমজান দান কৰিছে আমাৰ জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰিবলৈ, আমাক নাজাত দান কৰিবলৈ, সমস্যাৰ সমাধান কৰিবলৈ। এই মাহৰ এটা নফলৰ ইমানেই মৰ্যাদা হয়, অন্য মাহৰ এটা ফৰজ আদায় কৰিলে যিমান সওয়াব আছে, এই মাহৰ ৰমজান মাহৰ এটা নফল আদায় কৰিলে সিমানখিনি সওয়াব আল্লাহ ৰব্বুল আলামিন দান কৰে। এই মাহৰ এটা ফৰজ অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব আল্লাহ ৰব্বুল আলামিন দান কৰে। প্ৰত্যেক নেক আমলৰ বদলা 70 গুণ আল্লাহ তাআলা বঢ়াই দিয়ে। সেই কাৰণে এই মাহত আমি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰিব লাগে। এই মাহ পোৱাৰ পিছতো যদি আমাৰ গুনাহ খাতাবোৰ মাফ নহয়, আমাৰ আমলৰ জৰিয়তে যদি আমাৰ আল্লাহক আমি ৰাজি খুশি কৰিব নোৱাৰো, আমাতকৈ দুৰ্ভোগী আৰু কোন হ'ব পাৰে? আল্লাহ রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিন এখন মসজিদে নববীর সিঁড়িত উঠি আছিল খুতবা দিয়ার কারণে। শুক্রবার দিন খুতবা দিয়ার কারণে যেতিয়া সিঁড়িত উঠে, তেতিয়া 3 বার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমিন আমিন বুলি কৈছে। সাহাবাসকলে যেতিয়া শুনিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 3 বার আমিন আমিন বুলি কলে, কারণ জানার কারণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্রশ্ন করিলে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি 3 বার আমিন আমিন বুলি কলে কারণটো কি আমি জানিব বিচাৰিছো। সাহাবাসকল নবীৰ পাগল আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰত্যেকটি কাজ কৰ্ম তেওঁলোকে নোট কৰিছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কেনেকৈ খানা খায়, কেনেকৈ পানী খায়, উঠা বহা চলা ফুৰা, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰত্যেকটি কাজ কৰ্ম তেওঁলোকে নোট কৰিছিল, সেইমতে তেওঁলোকে আমল কৰিছিল। কারণে সাহাবাসকলে যেতিয়া দেখিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 3 বার অকলে অকলে আমিন 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 বুলি কলে, তেওঁলোক আচৰিত হল। যাৰাৰ ইচ্ছা জাগিল তেওঁলোকে প্ৰশ্ন কৰিলে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি 3 বার আমিন আমিন বুলি কোৱাৰ কাৰণটো কি? তেতিয়া দু জাহানৰ বাদশাহ জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কয়, হে মোৰ সাহাবাসকল, মই যেতিয়া 3 বার আমিন আমিন বুলি কওঁ, এই জাগাত হযরত জিবরাইল আলাইহিস সালাম উপস্থিত আছিল। তেওঁ মোক কৈ আছিল, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যিজনে পবিত্ৰ ৰমজানুল মুবাৰক তাৰ জীৱনত পোৱাৰ পিছতো আল্লাহ তাআলাৰ ইবাদত কৰি জীৱনৰ গুনাহবোৰ মোচন কৰিব নোৱাৰিলে, আল্লাহক ৰাজি খুশি কৰিব নোৱাৰিলে, তেওঁ বদবখত হয়। তেওঁৰ নিচিনা বদবখত আৰু দুৰ্ভগীয়া কোনো নাই, তেওঁ বৰবাদ হৈ যাক। তেতিয়া মই কৈছিলো আমিন। হযরত জিবরাইল আলাইহিস সালাম পুনরায় কৈ আছে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যিজনে তাৰ জীৱনত পিতৃ মাতৃ পোৱাৰ পিছতো পিতৃ মাতৃৰ খিদমত কৰি জান্নাত হাসিল কৰিব নোৱাৰিলে, তেওঁ বদবখত হয়, কমিনা হয়, তেওঁ বৰবাদ হৈ যাক। তেতিয়া মই কৈছিলো আমিন। তৃতীয়বার হযরত জিবরাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যিজনে নবীৰ নাম শুনাৰ পিছতো, ৰাসূলৰ নাম শুনাৰ পিছতো দুরুদ নপঢ়িলে, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নপঢ়িলে, সেইজন কমিনা হয়, সেইজন নিকৃষ্ট ব্যক্তি হয়, সেইজনৰ নিচিনা কৃপণ মানুহ এই পৃথিৱীত কোনো নাই, সেইজন নিকৃষ্ট ব্যক্তি হয়, সেইজন ধ্বংস হৈ যাক। তেতিয়া মই কৈছিলো আমিন। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, বহুত ডাঙৰ সবক হয় ৰমজানুল মুবাৰক আল্লাহ ৰব্বুল আলামিনে আমাক দান কৰিছে। পূৰ্বৰ উম্মতসকলক আল্লাহ তাআলাই ৰমজান মাহৰ দৰে এটি ডাঙৰ মাহ, পবিত্ৰ মাহ দান কৰা নাছিল। পূৰ্বৰ উম্মতসকলৰ ওপৰতো ৰোজা ফৰজ আছিল, কিন্তু এটা মাহ ৰোজাৰ মাহ নাছিল। আল্লাহ ৰব্বুল আলামিন কোরআনে কারীমত এইদৰে কয়, ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়ামু কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। হে মুমিন সকল, তোমালোকৰ ওপৰত ৰোজা ফৰজ কৰা হৈছে, যিদৰে তোমাৰ পূৰ্বপুৰুষসকলৰ ওপৰতো, পূৰ্বৰ উম্মতসকলৰ ওপৰতো ৰোজা ফৰজ কৰা হৈছিল, যাতে তোমালোক মুত্তাকিন হোৱা। রমজান মাহৰ ৰোজা তোমালোকৰ ওপৰত ফৰজ কৰা হৈছে, তোমালোকে ৰোজা ৰাখিবা আল্লাহ তাআলাৰ সন্তুষ্টিৰ কাৰণে। পূৰ্বৰ উম্মতসকলৰ ওপৰত এটা মাহ ৰোজা নাছিল। ৰমজানৰ ৰোজা ফৰজ হোৱাৰ আগত আশুৰাৰ ৰোজা ফৰজ আছিল। মুহৰমৰ 10 তাৰিখৰ ৰোজা
আগতে ৰাখিছিল যেতিয়া ৰমজানৰ মাহৰ ৰোজা ফৰজ হৈ গ'ল তেতিয়া আশুৰাৰ ফৰজিয়াত তেতিয়া বাতিল হৈ গ'ল সেই কাৰণে মাহে ৰমজানৰ ৰোজা প্ৰতিজন মুমিন মুছলমান আকিল বালিগে মাহে ৰমজানৰ ৰোজা ৰাখিবই লাগিব বাধ্যতামূলক হয় ৰোজাৰ ইমানে গুৰুত্ব হয় যে এগৰাকী মহিলা যদি তেওঁৰ পিৰিয়ড হৈছে মাহেকীয়া অৱস্থাত নামাজটো পঢ়িব নালাগে পঢ়িব নোৱাৰিব কিন্তু ৰোজা মাফ নাই ৰোজা কাজা কৰিব লাগিব যি কেইদিন ৰোজা কাজা হৈছে 3 দিন হোক 5 দিন 7 দিন হোক এই ৰোজাখিনি বেলেগ মাহত উঠাই ল'ব লাগিব জৰুৰী হয় ৰোজা মাফ নাই আল্লাহ ৰাব্বুল আলামিনে কয় হাদিসে কুদসিত আহিছে আস-সাওমু লি ওয়া আনা উজজা বিহি ৰোজা মোৰ বাবে আৰু ইয়াৰ প্ৰতিদান মই নিজেই আল্লাহু আকবার আল্লাহ ৰাব্বুল আলামিন নিজেই ৰোজাৰ প্ৰতিদান হয় ৰোজদাৰ সকলৰ কাৰণে দুটা পুৰস্কাৰ এটা হৈছে যে ইফতাৰ যেতিয়া আগত লৈ বহে গোটেই দিন ৰোজা ৰাখি পিয়াহ যিমানেই বেছি লাগে পান কৰাৰ মজা সিমানেই বেছি হয় কষ্ট কৰি আল্লাহ তাআলা ৰাজি খুশি কৰাৰ কাৰণে সুবহ সাদিকৰ পৰা আৰম্ভ কৰি সূৰ্য অস্ত যোৱালৈকে হালাল খাদ্যৰ পৰাও যেতিয়া বান্দা আল্লাহ তাআলা ৰাজি খুশি কৰাৰ কাৰণে ৰোজা ৰাখে গোটেই দিন পানাহাৰে থাকে আল্লাহ ৰাব্বুল আলামিন সেই বান্দাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় সেই বান্দাই যেতিয়া ইফতাৰ আগত লৈ বহে আৰু সেই সময়ত আল্লাহৰ ওচৰত হাত তুলি দোয়া কৰে আল্লাহৰ হুকুমৰ ইন্তজাৰ কৰি থাকে আল্লাহ ৰাব্বুল আলামিনে তেতিয়া কয় হে মোৰ বান্দাসকল তোমালোকে মোক ৰাজি খুশি কৰিব বিচাৰিছা হে মোৰ বান্দাসকল তোমালোকে মোৰ ওচৰত কি বিচাৰিছা মই তোমাক দান কৰিম তুমি মোৰ ওচৰত দোয়া কৰা মই তোমাৰ দোয়া কবুল কৰিম তোমাৰ মনৰ আশা পূৰণ কৰি দিম জীৱনৰ সমস্যা সমাধান কৰি দিম ইফতাৰ যেতিয়া বান্দাই আগত লৈ বহে এটা আনন্দ আহে যেটো নেকি ৰোজা নাৰাখা মানুহে যেটো বুজি নাপায় ইফতাৰৰ যেটো আনন্দ ইখলাসৰ হৈতে যিজনে ৰোজা ৰাখিছে তেৱেই হে আনন্দ ভোগ কৰিব পাৰে এক নম্বৰ হৈছে ইফতাৰৰ সময়ত এটা আনন্দ যেটো নেকি পৃথিৱীৰ অন্য কোনেও বুজি নাপায় যেটো নেকি এজন ৰোজদাৰে বুজি পায় দ্বিতীয় নম্বৰ যেটো পুৰস্কাৰ সেইটো বহুত ডাঙৰ পুৰস্কাৰ হয় আল্লাহ ৰাব্বুল আলামিন ৰোজদাৰ সকলৰ কাৰণে স্পেশালি এই পুৰস্কাৰ ৰাখি থৈছে হেয়া হৈছে কিয়ামতৰ দিনাখন আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ যিসকলে আল্লাহৰ ৰাজি খুশি কৰাৰ কাৰণে ৰোজা ৰাখিছে হালাল খাদ্যৰ পৰা বিৰত হৈ আছে নিজৰ বিবি নিজৰ কাৰণে হালাল হয় নিজৰ স্বামী নিজৰ কাৰণে হালাল হয় হালালৰ পৰা বিৰত হৈ আছে হালাল খানাৰ পৰা বিৰত হৈ আছে আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ কাৰণে ডাঙৰ ডাঙৰ পুৰস্কাৰ ৰাখিছে কিয়ামতৰ দিনাখন যেতিয়া বান্দাসকলৰ আগত ৰোজদাৰ সকলৰ আগত আল্লাহ ৰাব্বুল আলামিন জলৱাই আফৰোজ হ'ব নিজকে প্ৰকাশ কৰিব আল্লাহ তাআলাই কি দৰে আল্লাহক প্ৰকাশ কৰিব ৰোজদাৰ সকলৰ আগত এই কৈফিয়ত একমাত্ৰ আল্লাহই জানে আল্লাহ ৰাব্বুল আলামিন নিৰাকাৰ হয় আল্লাহ তাআলাই কি অৱস্থাত কি কৈফিয়তত নিজকে প্ৰকাশ কৰিব হে একমাত্ৰ আল্লাহই জানে ৰোজদাৰ সকলে যিসকলে আল্লাহৰ ৰাজি খুশি কৰাৰ কাৰণে ৰোজা ৰাখিছিল তেওঁলোকে হাজাৰ হাজাৰ বছৰ অতিবাহিত কৰিব আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ কৰি থাকিব আমনি নালাগে যিমানে চাই থাকিব চাবলৈ ইচ্ছা যাব আল্লাহু আকবার আল্লাহ ৰাব্বুল আলামিন কিয়ামতৰ দিনাখন প্ৰতিজন মুমিন মুছলমানক আল্লাহৰ দিদাৰ লাভ কৰাৰ তৌফিক দান কৰক আল্লাহৰ দিদাৰ নসিব কৰক সকলোৱে কওক আল্লাহুম্মা আমিন আল্লাহ ৰাব্বুল আলামিন এই মাহত ৰহমত বৰকত নাজিল কৰে ৰমজান মাহত আল্লাহ তাআলাই জান্নাতৰ দৰজাসমূহ খুলি দিয়ে জাহান্নামৰ দৰজা বন্ধ কৰি দিয়ে শয়তানক বান্ধি দিয়ে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় ইজা দাখালা শাহরু রমাদান যেতিয়া রমজানের মাহ আরম্ভ হয়ে যায় ফুতিহাত আবওয়াবুল জিনান আল্লাহ রাব্বুল আলামিন জান্নাতের দরজাসমূহ খুলে দিয়ে ওগুল্লিকাত আবওয়াবু জাহান্নাম জাহান্নামের দরজাসমূহ বন্ধ করে দেয়া হয় তালা লাগাই দেয়া হয় ওসুলসিলাতিশ শায়াতিন আর শয়তানক বান্ধি দেয়া হয় শিকল লাগাই দেয়া হয় যাতে বান্দাই ইবাদত কৰিব পাৰে আল্লাহ ৰাব্বুল আলামিন ৰমজান মাহত বান্দাৰ কাৰণে ইবাদতৰ সুযোগ কৰি দিয়ে বান্দাই যাতে আল্লাহ তাআলাৰ ইবাদত কৰিব পাৰে খুলুসিয়াত লৈ খালিস অন্তৰেৰে আল্লাহৰ ৰাজি খুশি কৰাৰ কাৰণে দিনত ৰোজা ৰাখে ৰাতি তাৰাবিৰ নামাজ পঢ়ে আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে আপুনি দিনত ৰোজা ৰাখিব ৰাতি তাৰাবিৰ নামাজ পঢ়িব ইয়াৰ লগতে
বিশেষকৈ তিনিটা আমল আপুনি ৰমজান মাহত বেছি বেছিকৈ কৰিব। এই তিনিটা আমল যদি আপুনি কৰে আল্লাহ ৰাব্বুল আলামিনে আপোনাৰ ইবাদতসমূহ কবুল কৰিব, বালা মুসিবতসমূহ দূৰ কৰি দিব, সমস্যাবোৰ সমাধান কৰি দিব, মনৰ আশাবোৰ আল্লাহ ৰাব্বুল আলামিনে পূৰণ কৰি দিব, আধৰুৱা সপোনবোৰ পূৰা কৰি দিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, 1 নম্বৰ আমল হৈছে আপুনি সদকা খাইৰাত বেছি বেছিকৈ কৰিব, দান খয়ৰাত কৰিব, গৰীব দুখীয়াসকলক মৰম কৰিব, তেওঁলোকক সহায় কৰিব। তেতিয়া আল্লাহ ৰাব্বুল আলামিন ৰাজি খুশি হৈ যাব। আস-সাদাকাতু ৰাদ্দুল বালা, সদকা কৰিলে বালা মুসিবতবোৰ দূৰ হৈ যায়। যেতিয়া আপুনি গৰীব দুখীয়াসকলক সহায় কৰিব, নিজৰ সম্পত্তিৰ পৰা হালাল ইনকামৰ পৰা গৰীব দুখীয়াসকলক দান কৰিব, তেওঁলোকৰ অন্তৰৰ পৰা এটা দোৱা আহিব। তেওঁলোকে যদিও হাত তুলি দোৱা নকৰে, অন্তৰৰ পৰা যিটো দোৱা আহিব সেই দোৱাটো মেইন দোৱা হয়। এজন ধুবি, এক গাঁৱত এজন ধুবিয়ে কাপোৰ ধুয়ে, তেওঁ কাপোৰ ধুই ধুই জীৱন অতিবাহিত কৰি আছে। তেওঁ এনেই ভাল, কোনো অসুবিধা নাই, কিন্তু তেওঁ এটা প্ৰব্লেম যে এজনৰ কাপোৰ আনজনক দি দিয়ে আৰু এজনৰ কাপোৰ আৰু এজনক দি দিয়ে, যাৰ কাৰণে গাঁৱৰ মানুহবোৰ অশান্তি পালে, তেওঁলোকৰ কষ্ট হ'ল। এজন আল্লাহৰ ওলিৰ ওচৰত যায় আৰু কৈ আছে, হুজুৰ আপুনি দোৱা কৰক যাতে আমাৰ গাঁৱৰ ধুবিজন মৰি যায়, আল্লাহ তাআলাই যাতে তেওঁক উঠাই লয়, আমি যাতে নাজাত পাওঁ। যিজন আল্লাহৰ ওলিৰ ওচৰত গৈছে সেইজন ওলি মশহুৰ ওলি হয়, তেওঁ যি দোৱা কৰিলেও আল্লাহ তাআলাই কবুল কৰে, মানুহে প্ৰমাণ পাইছে, সেইকাৰণে তেওঁৰ ওচৰত গৈছে। যাই কৈ আছে, হুজুৰ আপুনি দোৱা কৰক, এনেকুৱা এনেকুৱা আমি সমস্যাত পৰিছোঁ। হুজুৰ ক'লে ঠিক আছে, মই বাৰু আল্লাহৰ ওচৰত দোৱা কৰিম, আল্লাহ যদি মোৰ দোৱা কবুল কৰে তেতিয়া অহাকালি দিনৰ 12টা বজাত ধুবিজন ইন্তেকাল হৈ যাব, আল্লাহ তাআলাই উঠাই ল'ব, যদি আল্লাহ দোৱা কবুল কৰে। সকলোৱে আশাত আছে যে আল্লাহ তাআলাই হুজুৰৰ দোৱা কবুল কৰে, আল্লাহৰ ওলি হয়, সেইকাৰণে সকলোৱে এই আশাতে আছে ধুবিজনৰ অহাকালি দিনৰ 12টা বজাত ইন্তেকাল হৈ যাব। কিন্তু ধুবিজন পুৱা উঠি টুকুলা মূৰত লৈ, কাপোৰৰ টুকুলা মূৰত লৈ নদীৰ ঘাটত গ'ল, কাপোৰ ধুই উভতি আহি আছে, 12টা পাৰ হৈ 1টা বাজিল, ধুবিজন মৰা নাই। সকলো মানুহ আচৰিত হ'ল, আমাৰ হুজুৰে যি দোৱা কৰিলেও কবুল হয়, কিন্তু এই দোৱা কিয় কবুল নহ'ল, আমি হুজুৰৰ ওচৰত যাওঁ। গাঁৱৰ মানুহবোৰ হুজুৰৰ ওচৰত গ'ল, যাই কৈ আছে, হুজুৰ এনেকুৱা কথা, ধুবিজনটো মৰা নাই, কাৰণটো কি? তেতিয়া আল্লাহৰ ওলিজনে ক'লে যে ধুবিজনক মাতি আনা, লৈ আহা মোৰ ওচৰত। ধুবিজনক লৈ অহা হ'ল। ধুবিজনক হুজুৰে প্ৰশ্ন কৰিলে, তুমি কি আমল কৰা? তেতিয়া ধুবিজনে কৈ আছে, হুজুৰ মই হলো দুখীয়া মানুহ, বহুত নেক আমলটো মই কৰিব নোৱাৰোঁ, মইনো কি আমল কৰিম? হুজুৰ ক'লে, নহয়, তুমি আজি পুৱাৰ পৰা এতিয়ালৈকে কি নেক আমল কৰিছা, কি ভাল কাম তুমি কৰিছা? ধুবিজনে কৈ আছে, হুজুৰ মই কোনো ভাল কাম কৰিছোঁ বুলি মোৰ মনত পৰা নাই, কিন্তু এটা কাম মই কৰিছোঁ। মই যেতিয়া পুৱা ওলাই যাওঁ, মই দুপৰীয়া খোৱাৰ কাৰণে 3টা ৰুটি মই বনাই লৈছিলোঁ, বনাই লৈ যাতে দুপৰীয়া সময়ত মই খাব পাৰোঁ। ৰাস্তাত যাই দেখা পালোঁ এজন ভিখাৰী বহি আছে, ঠাণ্ডাত কঁপি আছে, খাবলৈ একো পোৱা নাই, 3 দিনৰ ভোকত আছে। লঘোণত থকাৰ কাৰণে তেওঁ মোৰ ওচৰত কিবা খাবলৈ বিচাৰিলে, মই এটা ৰুটি তাক দি দিলোঁ। সেই ভিখাৰীজনে এটা ৰুটি খাই মোৰ কাৰণে হাত তুলি দোৱা কৰিলে, এনেকৈ দোৱা কৰিলে, ইয়া আল্লাহ তুমি তাৰ জীৱনত শান্তি দান কৰা, ধন সম্পত্তি দান কৰা, ল'ৰা ছোৱালী বিবি বাচ্চাক তুমি শান্তি দান কৰা। যেতিয়া এইবোৰ দোৱা কৰিলে মোৰ মনটো ভাল লাগি গ'ল, মনত এটা ফূৰ্তি আহিল, মই আনন্দ হৈ আৰু এটা ৰুটি মই তাক দি দিলোঁ। সেই ৰুটিটো খাই আকৌ দোৱা কৰিলে, ইয়া আল্লাহ তুমি তাৰ ৰোজগাৰত বৰকত দিয়া, ইহকাল পৰকালত তুমি শান্তি দান কৰা। যেতিয়া মোৰ কাৰণে আকৌ দোৱা কৰিলে, মই খুশি হৈ 3য় নম্বৰ ৰুটিটো মই তাক দি দিলোঁ। সেই ৰুটি খাই ভিখাৰীজনে হাত তুলি আল্লাহৰ ওচৰত দোৱা কৰিলে, ইয়া আল্লাহ যিজনে মোৰ ভোকৰ সময়ত খানা খোৱালে, মই 3 দিনৰ ভোকত আছোঁ, যিজনে মোক পেট ভৰাই খানা খোৱালে, ইয়া আল্লাহ তুমি তাৰ জীৱনত বৰকত দিয়া, হায়াতে তৈয়বা দান কৰা। হুজুৰ মই যদি কিবা নেক আমল কৰিছোঁ, যদি কিবা ভাল কাম কৰিছোঁ, মোৰ মনত পৰা হিচাপত এইটোৱে মই ভাল কাম কৰিছোঁ। আল্লাহৰ ওলিজন লগে লগে ক'লে, ঠিক আছে ঠিক আছে, তুমি তোমাৰ টুকুলাটো খোলাচোন। আল্লাহৰ ওলিসকলৰ কিছুমান ইলহাম আহি যায়, কৰ্চ খোলা থাকে, আল্লাহ তাআলাই কিছুমান বস্তু তেওঁলোকক জনাই দিয়ে। যেতিয়া ধুবিজনে টুকুলা নমাই খুলি দিলে, সকলোৰে চকু কপালত, সকলোৱে আচৰিত হৈ গ'ল, কি কথা, টুকুলাৰ ভিতৰৰ পৰা ডাঙৰ প্ৰকাণ্ড সাপ ওলাল, কিন্তু সাপৰ মুখত চিলাই কৰা আছে। সকলোৱে আচৰিত হ'ল, কাৰণটো কি? তেতিয়া আল্লাহৰ ওলিয়ে সেইজন হুজুৰে বুজাই আছে
যে মই যেতিয়া তেওঁৰ মৃত্যুৰ কাৰণে দোয়া কৰিছিলোঁ, আল্লাহ তাআলাই মোৰ দোয়া কবুল কৰি সাপ নামৰ মালাকুল মউত তাৰ টুকুলাৰ ভিতৰত সোমাই দিছিল, অথচ তেওঁ গমেই পোৱা নাই। তেওঁ টুকুলা মূৰত লৈ গৈছে, কাপোৰো ধুইছে, কাপোৰ ওলাইছে সোমাইছে, কিন্তু তেওঁ দেখা নাই মালাকুল মউত। তাৰ পিছত আল্লাহ তাআলাই লগাই দিছিল, এই সাপে ধ্বংসন কৰিলে হয় আৰু তাৰ মৃত্যু হ'ল হয়। কিন্তু ইয়াৰ আগতেই তেওঁ যিটো নেক আমল কৰিলে, এজন ভিখাৰীক খানা খোৱালে, সেই ভিখাৰীজনে যেতিয়া খানা খাই আল্লাহৰ ওচৰত দোয়া কৰিলে, আল্লাহ ৰব্বুল আলামিন তাৰ দোয়া ঘূৰাই দিব পৰা নাই, তাৰ দোয়া আল্লাহ তাআলাই কবুল কৰিছে আৰু সাপৰ মুখত চিলাই লগাই দিছে। আল্লাহু আকবার। কাৰোবাৰ দোয়াৰ দ্বাৰা, আপোনাৰ দান খয়ৰাতৰ দ্বাৰা জীৱনৰ বালা মুসিবতবোৰ আল্লাহ তাআলাই উঠাই লয়, বিপদ আপদ মাসাইববোৰ আল্লাহ তাআলাই উঠাই লয়। কাৰোবাৰ দোয়া আশীৰ্বাদ আমি বেছি বেছি ল'ব লাগে। দান খয়ৰাত কৰিলে, সদকা খায়ৰাত কৰিলে আল্লাহ ৰব্বুল আলামিন জীৱনত বৰকত দিয়ে। দানে ধন নকমে, আল্লাহ ৰব্বুল আলামিনে বঢ়াই দিয়ে, বৰকত হয়। বেছি বেছিকৈ মাহে ৰমজানত আমি দান খয়ৰাত কৰিব লাগে। ৰমজান মাহত বিশেষকৈ আমি গৰীব দুখীয়াসকলক সদকা খায়ৰাত কৰিব লাগে, তেওঁলোকক সহায় কৰিব লাগে। তেওঁলোকৰ অন্তৰৰ পৰা যিটো দোয়া আহিব, সেয়া আমাৰ কাৰণে বহুত জৰুৰী হয়। ইহকাল পৰকালত আল্লাহ তাআলাই শান্তি দান কৰিব, জীৱনত আয় উন্নতি হ'ব। আল্লাহ ৰব্বুল আলামিনে মনৰ আশাবোৰ পূৰণ কৰি দিব। কোনেও নাজানে কাৰ দোয়া আল্লাহ তাআলাই কবুল কৰে। সেইকাৰণে আমি গৰীব দুখীয়াসকলক, পগলা ৰাস্তা দি ফুৰি আছে, তেওঁলোকক আমি খানা খুৱাব লাগে, দান খয়ৰাত কৰিব লাগে। আল্লাহ ৰব্বুল আলামিন তেতিয়া ৰাজি খুশি হৈ যায়। আল্লাহ তাআলাই কয়, ইবগুনি যুআফাআকুম, মোক কমজোৰ সকলৰ ভিতৰত মোক বিচৰা, মোক তালাশ কৰা। যেতিয়া কমজোৰ সকলক তুমি শান্তি দিবা, কমজোৰ সকলক যেতিয়া তুমি সহায় কৰিবা, তেতিয়া মই আল্লাহ তোমালোকৰ প্ৰতি ৰাজি খুশি হৈ যাম। সেইকাৰণে আমাৰ প্ৰথম আমলটো হৈছে মাহে ৰমজানত বেছি বেছিকৈ আমি সদকা খায়ৰাত কৰা। 2 নম্বৰ আমল হৈছে যে আমি বেছি বেছিকৈ যিমান বেছি পাৰোঁ নফল ইবাদত কৰা, বেছি বেছিকৈ নফল নামাজ পঢ়া, বেছি বেছিকৈ ইস্তিগফাৰ পঢ়া, বেছি বেছিকৈ দুরূদ শরীফ পঢ়া। জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু। এই দুরূদ শরীফ যদি আপুনি এবাৰ পঢ়ে, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আল্লাহ তাআলাই 70 জন ফেরেশতা সেইজন বান্দাৰ কাৰণে নিযুক্ত কৰি দিয়ে আৰু 1000 দিন পৰ্যন্ত সেইজন বান্দাৰ কাৰণে নেকি লিখিয়েই থাকে, অনবৰত নেকি লিখি থাকে। সেই কাৰণে ৰমজান মাহত বেছি বেছিকৈ এই দুরূদ শরীফটো আপুনি পঢ়িব, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু। এই দুরূদ শরীফটো বেছি বেছিকৈ পঢ়িব। 3 নম্বৰ যেটো আমল আমি কৰিব লাগিব, সেয়া হৈছে আমাৰ অন্তৰ পৰিষ্কাৰ কৰিব লাগিব। কাৰোবাৰ প্ৰতি হিংসা কিনাৰ পৰা, কাৰোবাক আমি হিংসা কৰিছো, হিংসাৰ পৰা মোৰ অন্তৰ পৰিষ্কাৰ কৰিব লাগিব। কাৰোবাৰ গীবত কৰিছো, চুগলি কৰিছো, গীবত চুগলিৰ পৰা মোৰ অন্তৰ পৰিষ্কাৰ কৰিব লাগিব। আল্লাহ তাআলাৰ ওচৰত তওবা কৰিব লাগিব। আমাৰ অন্তৰ যেতিয়া পৰিষ্কাৰ হৈ যাব, তেতিয়া আল্লাহ ৰব্বুল আলামিনে আমাৰ ইবাদতসমূহ কবুল কৰিব। নহলে অন্তৰত যদি কাৰোবাৰ প্ৰতি হিংসা থাকে, কাৰোবাৰ গীবত কৰো, চুগলি কৰো, তেতিয়া হলে আল্লাহ রব্বুল আলামিন এইবোৰ ইবাদত, নামাজ, রোজা, সদকা, খায়রাত, কোনো ইবাদত আল্লাহ রব্বুল আলামিনে কবুল নকৰে। সেই কাৰণে 3 নম্বৰ আমল মাহে ৰমজানত আমি বিশেষকৈ আমাৰ অন্তৰ পৰিষ্কাৰ কৰিব লাগিব। হিংসা কিনাৰ পৰা, চুগলিৰ পৰা, কাৰোবাৰ গীবত কৰাৰ পৰা, নিজকে তাকাব্বুৰ কৰা, ঘমণ্ডি কৰাৰ পৰা নিজকে বিৰত কৰিব লাগিব। আমাৰ অন্তৰ যেতিয়া আমি পৰিষ্কাৰ কৰিম, আল্লাহ ৰব্বুল আলামিনে আমাৰ ইবাদতসমূহ কবুল কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, পবিত্ৰ ৰমজানুল মুবাৰকত আমি বেছি বেছিকৈ যাতে আল্লাহৰ ইবাদত কৰিব পাৰো, আল্লাহৰ ইবাদতৰ জৰিয়তে আল্লাহ তাআলাক ৰাজি খুশি কৰিব পাৰো, তাৰ কাৰণে আল্লাহ তাআলা আমাক সকলোকে তৌফিক দান কৰক। সকলোৱে কও আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।